মহানগৰী যি কৃত্ৰিম বানৰ কথা আছিলে কৈ পেলাই নপৰে কিয়নো এয়াই প্ৰথম নহয় বছৰ বছৰ ধৰি যি কৃত্ৰিম বানত ভুগি আছে মহানগৰবাসী আৰু যোৱাকালি যি মুষলধাৰ বৰষুণ হৈছিলে বিয়লি ভাগত তাৰ পিছতে গোটেই ৰাজধানী মহানগৰী বুৰ গৈছিলে বহু সময় ধৰি মহানগৰী ৰাজপথৰ মাজত মানুহখিনি যিসমূহ যাত্ৰী আছিলে যিসমূহ ঘৰৰ পৰা ওলাই আহিছিলে তেওঁলোক বহু সময় ধৰি ফচিছিলে ঘণ্টা ঘণ্টা ধৰি ফচি আছিলে হয়তো একাংশ লোক তেওঁলোক নিজৰ কামৰ পৰা আহি থকা সময়ত বা অফিচৰ পৰা আহি থকা সময়তে তাত আবদ্ধ হৈছিলে তাৰ পিছতে তেওঁলোক ঘৰলৈ যাব পৰা হোৱা নাছিলে আৰু কিহৰ কাৰণে বাৰে বাৰে আচলতে এই ধৰণৰ কৃত্ৰিম বানৰ সৃষ্টি হৈ থাকে কিহৰ কাৰণে কোনো ধৰণৰ আচলতে যি সুফল কৃত্ৰিম বান ৰোধ কৰিব পৰা নাই প্ৰথমতে মই দেখুৱাই ল'ম মই বৰ্তমান উপস্থিত আছোঁ বশিষ্ঠ মন্দিৰৰ এইখন হৈছে বশিষ্ঠ নদী আৰু যদি সম্ভৱ হয় অন্য এখন স্ক্ৰীণত আমাৰ যি বশিষ্ঠ নদীৰ যি পূৰ্বৰ যি ভাগ আছিলে যিমান দূৰ বহল আছিলে আমি সেইটো অন্য এখন স্ক্ৰীণত দেখুৱাই আছোঁ আৰু এই হৈছে বশিষ্ঠ মন্দিৰৰ পৰা প্ৰায় 50 মিটাৰ নিলগত থকা এইখন বশিষ্ঠ নদী আচলতে বশিষ্ঠ নদী বুলি ক'লেও ভুল হ'ব কিয়নো এইটো এটা ড্ৰেইনত পৰিণত হৈছে কিয়নো ইয়াৰ যিসমূহ ভাগ আছিলে যিসমূহ পূৰ্বৰ যিখন বশিষ্ঠ নদী আছিলে ইয়াৰে একাংশই আচলতে যিসমূহ বিভিন্ন ধৰণৰ ঘৰ বনাই এই নদীখন আচলতে সংকুচিত কৰি পেলাইছে তাৰ ফলতে যিসমূহ পাহাৰৰ পৰা যিসমূহ পানী নামি অহাৰ ফলতে যিসমূহ সংকুচিত হৈ যোৱাৰ কাৰণে আচলতে তেওঁলোক যি বহন ক্ষমতা যিসমূহ পূৰ্বৰ যি বহন ক্ষমতা আছিলে বহন ক্ষমতাত হ্ৰাস হৈছে হ্ৰাস হোৱাৰ ফলতেই তাৰ পৰা যিসমূহ ৰাজপথ আছে বা বশিষ্ঠৰ বিভিন্ন স্থান আছে তালৈ বাগৰি যায় আৰু যোৱাকালি প্ৰায় কেইবা বছৰৰ পিছত এই যি মহানগৰ বশিষ্ঠৰ যি বৃহত্তৰ অঞ্চল আচলতে পানীত বুৰ যোৱা দেখা পোৱা গৈছিলে আৰু ইয়াৰ একাংশ স্থানীয় লোক আছে মই তেওঁলোকৰ ওচৰত আহিম কথা পাতিব বিচাৰিম দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু পূৰ্বৰ বশিষ্ঠ নদী কেনেকুৱা আছিল আৰু বৰ্তমান কেনেকুৱা অৱস্থাত থকা দেখিবলৈ পাইছোঁ চাওক আমি অসম চৰকাৰতো সদায় গালি পাৰোঁ যে বানপানী হ'লে চৰকাৰক আমি গালি পাৰোঁ আৰু চৰকাৰক গালি পাৰাৰ পিছত চৰকাৰেও কিছু পদক্ষেপ গ্ৰহণ কৰে কিন্তু আমাৰ অতি দুখৰ বিষয় যে বশিষ্ঠ নদী য'ত গংগা এইটো হয় ত্ৰিধাৰা গংগা সন্ধ্যালয়া কাণ্টাৰ এইটো ত্ৰিধাৰা গংগা এটাত এছাম কেইজনমান ব্যক্তিয়ে তেওঁলোকে নদীটো ডাইভাৰ্ট কৰি তেওঁলোকে দেখিছে আপোনালোকে কেমেৰাই কেতিয়াও মিছা কথা নকয় ছবিয়ে মিছা কথা নকয় অন স্পট আপোনালোকে দেখিছে যে এই স্পটৰ সন্মুখতে দেখিছে যে আপোনালোকে এটা ৱাল মাৰিছে ডাঙৰ এটা ৱাল মাৰি তেওঁলোকে আজি ঘৰ বনাই আছে যাৰ বিনিময়ত যোৱাকালি যিটো মুষলধাৰ বৰষুণ হৈছিল সেই পানীখিনি আমাৰ বশিষ্ঠ মন্দিৰৰ গণেশ মন্দিৰৰ পৰা একদম ঠিকে আহি আছিল আহি এইখিনি পানীটো ওলাই যাব নোৱাৰাৰ এই পানীটো ৰাস্তাৰ মাজেৰে বৈ গোটেই অঞ্চলটো আমাৰ ডুব গৈছে এইটো দুখৰ বিষয় যে আমি মাননীয় উপায়ুক্ত আমাৰ বশিষ্ঠ আশ্ৰমৰ সভাপতি দায়িত্বত আছে আমি তেখেতক লিখিত জনাইছোঁ চাকৰিত লিখিত জনাইছোঁ JMDৰ যিটো MD আমাৰ যিটো হীৰা আছে নাৰায়ণ ডেকা আমি দেখাইছোঁ নাৰায়ণ ডেকা নিজে স্পটত আহিছে নিজে ডেকা স্পটত আহি বস্তু চোৱাৰ পিছতো যাতে এই বস্তুখিনি আজিলৈকে একো হোৱা নাই কিন্তু কথা হ'ল যে আমি ভাবোঁ যে তেওঁলোকে 3 বছৰৰ কাৰণে আহিছে চাকৰি বিচাৰি হওক বা DC হওক তেওঁলোকৰ নিজৰ চকীখন বচাই ৰখাৰ কাৰণে তেওঁলোকৰ চাকৰিটো বচাই ৰখাৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰে বাকী পাব্লিকৰ তেওঁলোকে চিন্তা নকৰে আজি মূল কাৰণটোৱে হ'ল যদি ডাইভাৰ্ট নকৰে যদি নদীটো আজি দখল নকৰিলেহেঁতেন আজি হয়তো বাহিনী নদীয়ে বা বশিষ্ঠ নদীয়ে ইমানখিনি মানুহক আজি দুৰ্ভোগ ভুগিব লগা নহ'লহেঁতেন আপোনালোকে দেখিছে যে আমি আমাৰ অশোক সিংঘাল মন্ত্ৰী ডাঙৰীয়া হেলিকপ্টাৰেৰে এইটো ড্ৰোন ছাৰ্ভে হৈছিলে যে হেলিকপ্টাৰে ড্ৰোন ছাৰ্ভে কৰাৰ পিছতো আপোনালোকে তেখেতক সুধিছিলে যে এইটো কি হ'ব বশিষ্ঠ নদীটো যে তেওঁলোকে যে হ'ব এইটো 1 নম্বৰতে আছে আজি 1 নম্বৰতে হ'ব নে 2 নম্বৰতে হ'ব আজি বছৰ ধৰি আমি ডিমাণ্ড দি আছোঁ যদি এইটো বস্তু নহয় আমি অহা শুক্ৰবাৰে মই নিজে অনশনত বহিম বশিষ্ঠ মন্দিৰৰ সন্মুখত আপোনালোকে আজি কথা সুধিছোঁ মই আৰু এজন আছে তেওঁৰ ওচৰলৈ আহিব বিচাৰিম যিহেতু বাৰম্বাৰ আচলতে চৰকাৰ প্ৰশাসনক অৱগত কৰি থকা হৈছে বা বিভিন্ন ধৰণৰ লিখিত কাগজ দিয়া হৈছে এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা কেনেধৰণৰ হয় আমি মন্দিৰ কমিটিৰ ফালৰ পৰা আমি DC মহোদয়ক জানিছোঁ তেখেত যিহেতুকে আমাৰ মন্দিৰৰ সভাপতি তেখেতক আমি জনাইছিলোঁ লিখিত দিছোঁ JMDকো দিছোঁ আমি আৰু আমাৰ চাৰ্কুল অফিচাৰকো অৱগত কৰিছোঁ তেখেতকো লিখিত দিয়া আছে আৰু গোটেইখিনি তেওঁলোকক কৈছোঁ যে এই যেতিয়া ডাঙৰ বৰষুণ হয় মন্দিৰৰ চাৰিওফালে পানী উপচি পৰে আৰু তাৰ পিছত যেতিয়া পানীটো ওলাই যাব নোৱাৰাৰ কাৰণে গণেশ মন্দিৰৰ ভিতৰতো পানী সোমায় যোৱাকালিও ভিতৰত বহুত পানী সোমাইছে চাফ চিকুণ কৰি আজি চাফ চিকুণ কৰি ভালদৰে হেৰি কৰা গৈছে আৰু পূজাৰ যিটো যোৱাকালি বলবম আছিল তাৰ কাৰণে আমাৰ যথেষ্ট পানী যদি এনেকুৱা হৈ থাকে যোৱাকালি বলবমৰ অসুবিধা হোৱা নাই যদি অহা দেওবাৰে হয় তেতিয়া যথেষ্ট অসুবিধা হ'ব আচলতে এই যি কৃত্ৰিম বানৰ সৃষ্টি হৈ আছে আচলতে ইয়াৰ মূল কাৰণটো কি বুলি ভাবে আপোনালোকে দোষী কোন এইটো দোষী ধৰক আপুনি মই যেতিয়া আমি দেখি পেলাই আমি অন্ধৰ ভাও জুৰিছোঁ ৱালবিলাক যিটো নৈৰ ওপৰত ৱালবিলাক দিছে ঘৰ বনাইছে আমি চৰকাৰক জনাৰ পিছতো কোনো ব্যৱস্থা লোৱা নাই সেইকাৰণে চৰকাৰকো দোষাৰোপ কৰিম আৰু আমাৰ যিখিনি জানি শুনি ৱাল বহাইছে তেওঁলোকক আমি দোষাৰোপ কৰিম কিমান বছৰ পিছত আচলতে যোৱাকালি যে মহানগৰ বশিষ্ঠৰ বৃহত্তৰ অঞ্চল ডুব গৈছে কেইবছৰ পিছত আচলতে এনেকুৱা ধৰণৰ কৃত্ৰিম বান দেখিবলৈ পোৱা গৈছে হয় আজিৰ পৰা 10-12 বছৰ আগত তেনেকুৱা এবাৰ হৈছিল পানী
কিন্তু তাত মানুহ মৰিছিলে কিন্তু তাৰপিছত আজি যোৱাকালি আৰু এনেকুৱা বৰষুণ হয় যথেষ্ট মানে আমাক ক্ষতি কৰিছে হয় নিশ্চয়কৈ চাওক ইতিমধ্যে আমি দেখাইছোঁ পৰিৱেশসমূহ যিহেতু বশিষ্ঠ নদীখন পূৰ্বৰ যিমান বহল আছিলে বা তাতকৈ বহু প্ৰায় 95% আচলতে সংকুচিত হৈ গৈছে ইয়াৰ কাৰণে আচলতে দায়ী কোন কি কাৰণত আচলতে এই বশিষ্ঠ নদীখন সংকুচিত হৈ আহিছে ইয়াৰ বিৰুদ্ধে বা ইয়াৰ কাৰণে চৰকাৰ প্ৰশাসনে কিমান ব্যৱস্থা ল'ব কি ব্যৱস্থা ল'ব সেয়া হ'ব লক্ষণীয় অন্যথা যি পূৰ্বৰ বছৰ ধৰি যেনেদৰে আচলতে মহানগৰবাসী কৃত্ৰিম বানত ভুগি আহিছে যোৱাকালি এক হৃদয়বিদাৰক দৃশ্য পৰিলক্ষিত কৰা হৈছিলে কিন্তু এইসমূহ কেতিয়া নিৰ্মূল কৰিব সেয়া হৈছে মূল লক্ষ্য আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ